আপুনি ইতিমধ্যে মনোনয়ন দাখিল কৰিলে কি দাখিল কৰিলোঁ মই চালে ভালকৈ চাইছে নমিনেশ্যন দাখিল কৰিলোঁ স্ক্ৰুটিনি আমাৰ 4 তাৰিখ 1টা বজাত আছে স্ক্ৰুটিনিটো আৰু প্ৰব্লেম নাই কিন্তু নেম নীতি আছে মই আহি যাম তো আমাৰ বিজনেছ সাব ডিভিজনৰ 4টা আছে বাকি খাজুলগাঁও 3টা 7টা আজি খাজুলগাঁও আমাৰ হাগ্ৰামা ছাৰো দিব পানীৰাম ব্ৰহ্ম দিব তাৰপিছত আমাৰ স্কুৰচিংদা দিব বাকি আমাৰ এইফালে ধীৰাজ যিমান আছে আৰু জাংগিলা তাৰপিছত কলিলৰ দা মই প্ৰথমতে দিলোঁ মোৰ শেষ হ'ল তো আপোনালোকে জানে ফিল্ডত অলপ সুধিব ফিল্ডত কেনেকুৱা কি ধৰণৰ ফিল্ডটো কেনেকুৱা আছে কাৰ কেনেকুৱা আছে এইটোতো মই এতিয়া ক'লেও নহ'ব তো মই আশাবাদী যে ভাল ভোটৰ ব্যৱধান ডিফাৰেঞ্চত মই জিকি যাম এইটোৱে আশা কৰিছোঁ আপোনাৰ এগেইনষ্টত যেহেতু ৰঞ্জিত বসুমতাৰী থিয় হৈছে ৰঞ্জিতৰ কথাটো এখেতসকলে কিয় আহিছে আনে আমি নাজানো কিন্তু লোকেল হিচাপে আমাৰ এটা মানুহৰ এটা কিবা আছে যেন কি ক'ব এইটো আৰু নিজস্ব আছে আমাৰ সকলোৱে এতিয়া কৈ আছে যে বাহিৰৰ পৰা যি মানুহ আহিছে বাহিৰৰ পৰা যি ইয়াত টিকেট লৈ পেলাই যে UPPL দিছে জায়গাটো বিক্ৰী কৰিছে আমাৰ লোকেল UPPL বেলেগৰ জায়গাটো বিক্ৰী কৰি দিছে হাজাৰ হওক নিজৰ জায়গা বুলি থাকে এটা UPPLত মানে একো নাজানা এনেকুৱাটো নাছিলে বহুত শিক্ষিত ল'ৰা ছোৱালীবিলাক আছে UPPLৰ মানুহবিলাকেও কমচে কম লোকেলৰ যদি দিলে হয় মোৰ কম্পিটিশ্যন হ'লো হয় আৰু কি যিটো লোকেল হিচাপে কিন্তু বাহিৰৰ আমাৰ নিজস্ব বাহিৰৰ আছে তো এইটো কাৰণে মই ভাবোঁ যে ৰাইজে লোকেল হিচাপে মোক বেছি ফেভাৰ কৰিব আৰু গোটেই বস্তুটো ষ্টাডি কৰি পেলাই আমি পালোঁ অলৰেডি BPF হিচাপে মই জিকিলোঁ এইটো সিহঁতৰ বেপাৰ কি কৰিছে কৰা নাই নেম নীতি আছে যাব পাৰে আহিবও পাৰে কিন্তু নিজৰ সমষ্টি নিজে মান সন্মানৰ কথা আছে যে নিজৰ সমষ্টিটো এৰি পেলাই ক'তবা বাওকংগী ক'তবা আৰু নিচিমাত ডাবল খেলিছে আৰু সিহঁতৰ যি আগৰ পৰা কাম কৰি অহা চেক্ৰিফাইচ কৰি অহা বহুত UPPLৰ মানুহবিলাক আছে একেসকলে পোৱা নাই লিডাৰটো সকলোৱে হ'ব পাৰে কিন্তু স্কোপ পালেহে কৰিব লিডাৰ যদি স্কোপে নাপায় কেনেকুৱা লিডাৰ সকলোকে চান্স দিব লাগিব এটা সমষ্টিত দিলেও বেলেগ কথা আছিল মোৰ সমষ্টিত অকলে দিলেও ভাল আছিলে নহ'লে বাওকংগী দিলেও ভাল আছিলে কাৰণ সিহঁতৰ মাজত চিৰাং দৰক চাওক ডক্টৰ চাংৰাং ব্ৰহ্ম কেনেকুৱা মানে ৰিয়েক্ট কৰি আছে বহুতে ৰিয়েক্ট কৰি আছে এতিয়া তো এইখিনি কথা বেলেগৰ পাৰ্টিটো বেছি খোৱাও লাভ নাই মই হিচাপে নিচিমা সমষ্টি হিচাপে মোৰ ভাল এইটো কি মই ক'ম আৰু পিছত লগ পাম জিকাৰ পিছত নেকি দে সহায় কামনা কৰিলোঁ ধন্যবাদ BPFৰ মনোনীত পাৰ্টি আজি আপুনি মনোনয়ন দাখিল কৰিলে কি ক'ব সমষ্টিবাসীৰ কাৰণে প্ৰথমতেতো আমাৰ দলৰ মাননীয় সভাপতি মহোদয় প্ৰাক্তন শ্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই ইয়াৰ কাৰণে কৃতিত্ব দিম শুভেচ্ছা জনাম আন্তৰিক অভিনন্দন জনাম তাৰপিছত আমাৰ দলৰ বিভিন্ন বিষয়ববীয়াসকল নেতৃবৃন্দ সকলোকে মই আন্তৰিক অভিনন্দন জনাম আৰু সমষ্টিবাসী ৰাইজক আৰু কেৱল সমষ্টিয়ে নহয় থুৰিবাৰী সমষ্টি নহয় একদম গোটেই BTC বা আমাৰ বিজনী জিলাৰ অন্তৰ্গত বিভিন্ন মানুহক মই মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা দিছোঁ যথেষ্ট আশা লৈ তেওঁলোকে আমাক আগবাঢ়ি দিছে গতিকে আৰু যি সহায় সহযোগিতা আমি ৰাইজৰ ফালৰ পৰা পাইছোঁ আমাৰ ভোটাৰ ৰাইজৰ ফালৰ পৰা পাইছোঁ গতিকে মই আজি বা আমাৰ দল যথেষ্ট উৎফুল্লিত আৰু আমি বিজয়ী হ'ম বুলি আমি আশা ৰাখিছোঁ ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত চবেই দোৱা মাগিছোঁ প্ৰাৰ্থনা কৰিছোঁ আৰু এই হিচাপতে আপোনালোককো কৈছোঁ যে আপোনালোকেও আমাৰ কাৰণে আশীৰ্বাদ কৰক আমাৰ সমষ্টিটো 5 বছৰৰ কাৰণে যেনেকৈ পিছুৱাই গ'ল আমি আকৌ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক দলৰ গুৰু দায়িত্ব ন্যস্ত কৰি আমি যাতে BTCখনক আকৌ উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰোঁ বিশ্বৰ বা ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটৰ লগত আমি তুলনা কৰি আগুৱাই যাব পাৰোঁ তাৰ কাৰণে কিছু সহায় সহযোগিতা আপোনালোকৰ পৰাও আমি আশা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত